Hello everyone, welcome to our channel. আজি আমাৰ লেকচাৰটো থাকিব ফেয়াৰ ভেলু গেপ এণ্ড অৰ্ডাৰ ব্লকৰ ওপৰত আৰু তাৰ পাছত আমি লাইভ চাৰ্টত চাম কেনেকৈ আমি অৰ্ডাৰ ব্লক বা ফেয়াৰ ভেলু গেপটো ৰিফাইন কৰিব লাগিব, কেনেকৈ লোৱাৰ টাইম ফ্ৰেমত যাব লাগিব, সেইখিনি আমি পাছত চাম। নাও ফাৰ্ষ্টত আমি ফেয়াৰ ভেলু গেপটো শিকিবলৈ ট্ৰাই কৰোঁ। ফেয়াৰ ভেলু গেপটো আমি শিকাৰ আগতে এটা ইম্পৰ্টেণ্ট কথা আছে, যিটো হ'ল আমাৰ মাৰ্কেটখনত দুটা প্ৰাইজ একশ্যন থাকে, এটা হেল্থি প্ৰাইজ একশ্যন, এটা আনহেল্থি প্ৰাইজ একশ্যন। এই হেল্থি প্ৰাইজ একশ্যন যিটো সি এই পইণ্টৰ পৰা এই বি পইণ্টলৈ যাওঁতে ইয়াত কেইবাডালো কেণ্ডেল বনায়। এই পইণ্টৰ পৰা এই বি পইণ্টলৈ যাওঁতে কেইবাডালো কেণ্ডেল বনায়। আৰু আনহেল্থি প্ৰাইজ একশ্যন সেইটো যিটো ইয়াৰ পৰা হয়তো ইয়ালৈ যাবলৈ এডাল কেণ্ডেলতে কভাৰ কৰি লয়, এই গোটেই পইণ্টৰ পৰা বি পইণ্টলৈ এডাল কেণ্ডেলে কভাৰ কৰি লয়, সেইটো আমাৰ হৈছে আনহেল্থি প্ৰাইজ একশ্যন। যেনেকৈ অলপ চাৰ্টত দেখাই দিছোঁ। যেনেকৈ এই পইণ্টটোৰ পৰা এই বি পইণ্টলৈ যাওঁতে এই পইণ্টৰ পৰা বি পইণ্টলৈ যাওঁতে ইয়াত আমাৰ 18ডাল কেণ্ডেল লাগিছে, আৰু সেই এই পইণ্টৰ পৰা এই বি পইণ্টলৈ যাওঁতে জাষ্ট দুডাল কেণ্ডেল লাগিছে। এইটো হ'ল এটা হেল্থি প্ৰাইজ একশ্যন আৰু এইটো হ'ল এটা আনহেল্থি প্ৰাইজ একশ্যন। যিটো প্ৰাইজ একশ্যনত 18ডাল কেণ্ডেল লাগিছিলে এই পইণ্টৰ পৰা বি পইণ্টলৈ যাওঁতে, ঠিক এই প্ৰাইজ একশ্যনটোত জাষ্ট দুডাল কেণ্ডেলে এই পইণ্টৰ পৰা বি পইণ্টলৈ কভাৰ কৰি লৈছে। নাও এতিয়া আমি ফেয়াৰ ভেলু গেপটো চাওঁ। যেতিয়া সেই আনহেল্থি প্ৰাইজ একশ্যন এটা ফৰ্ম হয়, যেতিয়া মাৰ্কেটখনত প্ৰাইজ একশ্যনটো আনহেল্থি হয়, তাত কিছুমান গেপ বনে তেতিয়া। আৰু সেই আনহেল্থি যোনটো প্ৰাইজ একশ্যন থাকে তাত এটা ডাঙৰ এমাউণ্টৰ পইচা সোমায়, যাৰ কাৰণে কেণ্ডেলৰ মোমেণ্টামবোৰ বহুত ফাষ্ট হয়। এই প্ৰাইজ একশ্যনটো যিটো এইটো এটা আনহেল্থি প্ৰাইজ একশ্যন, আৰু এই আনহেল্থি প্ৰাইজ একশ্যনবোৰত ফেয়াৰ ভেলু গেপবোৰ বনে। এই আনহেল্থি প্ৰাইজ একশ্যনবোৰত বনে সেই ফেয়াৰ ভেলু গেপবোৰ। এতিয়া এই প্ৰাইজ একশ্যনটোত চাম আমি ফেয়াৰ ভেলু গেপ কি হয়। এইটো এটা আপ ট্ৰেণ্ডৰ হয়, এটা আপ ট্ৰেণ্ড। সেই আপ ট্ৰেণ্ডত এই ফাৰ্ষ্ট কেণ্ডেলডালৰ হাইটো এণ্ড ছেকেণ্ড কেণ্ডেলডাল বাদ দি এই থাৰ্ড কেণ্ডেলৰ ল'টো, এই কেণ্ডেল দুডাল মিট হৈ থকা নাই। এই ফাৰ্ষ্ট কেণ্ডেলৰ হাইটো আৰু ছেকেণ্ড কেণ্ডেল বাদ দি থাৰ্ড কেণ্ডেলৰ ল'টো মাজত এটা গেপ আছে। এই গেপটোকে কয় ফেয়াৰ ভেলু গেপ। যদি ইয়াত থকা হ'লে এইটোক ফেয়াৰ ভেলু গেপ বুলি নক'লোঁহেঁতেন, বিকজ এই কেণ্ডেলডালৰ হাইটো এণ্ড ছেকেণ্ড কেণ্ডেলডাল বাদ দি থাৰ্ড কেণ্ডেলডালৰ ল'টো দুটা মিট হৈ গ'ল অলৰেডি।
তো ইয়াত ফেয়াৰ ভেলু গেপ ক'ব নোৱাৰোঁ। ফেয়াৰ ভেলু গেপ হ'বলৈ হ'লে আমাৰ ফাৰ্ষ্ট কেণ্ডেলডালৰ হাই আপ ট্ৰেণ্ডৰ কথা কৈছোঁ, ফাৰ্ষ্ট কেণ্ডেলডালৰ হাই এণ্ড ছেকেণ্ড কেণ্ডেলডাল বাদ দি থাৰ্ড কেণ্ডেলডালৰ ল'টো মাজত এই যিটো গেপ বনে সেইটোকে কয় ফেয়াৰ ভেলু গেপ। অ'কে, এণ্ড এই ফেয়াৰ ভেলু গেপৰ বহুত ৰুল আছে। ৰুলবোৰ বহুত ইম্পৰ্টেণ্ট হয়। এটা ৰুল অলপ ইফাল সিফাল হ'লেই মানে বহুত দিগদাৰ হৈ যায়। ৰুলখিনি বহুত ইম্পৰ্টেণ্ট আছে আৰু ৰুলখিনি সদায় মনত ৰাখিব লাগে। সেইকাৰণে নাও এগেইন এই কেণ্ডেলডাল, এই ফাৰ্ষ্ট কেণ্ডেলডালৰ হাই, এই ছেকেণ্ড কেণ্ডেলডাল বাদ দিলোঁ এণ্ড এই থাৰ্ড কেণ্ডেলডালৰ ল'টো, এইটো এটা FVG। এণ্ড এইডালডাল ফাৰ্ষ্ট কেণ্ডেলডালৰ হাই এণ্ড ছেকেণ্ড কেণ্ডেলডাল বাদ দিলোঁ এণ্ড এই থাৰ্ড কেণ্ডেলডালৰ ল'টো, এই গেপটো হ'ল FVG। এতিয়া এই প্ৰজেকশ্যনটো আছিল আপ ট্ৰেণ্ডৰ। এই যিখিনি FVG বনিছিলে, এই যিটো গেপটো প্ৰাইচটোৱে কি কৰিব, আপ গ'ল এণ্ড ডাউন আহিলে এণ্ড এই যিটো গেপ বনাইছিলে ফেয়াৰ ভেলু গেপটো, ইয়াৰ পৰাই কি হ'ব, প্ৰাইচটো এগেইন আপ গুচি যাব। এতিয়া আৰু এটা কথা যে ইয়াত ফেয়াৰ ভেলু গেপটোতো কেইবাটাও বনিলে। আমি যদি চাওঁ ইয়াত কেইবাটাও ফেয়াৰ ভেলু গেপ বনিলে। এইটো এটা ফেয়াৰ ভেলু গেপ, এইটো এটা ছেকেণ্ড, এইটো এটা থাৰ্ড। এতিয়া প্ৰাইচটো যেতিয়া আপ গ'ল, ডাউন আহি ইয়াৰ পৰাই বাইং গুচি যাব, নে এইটোলৈ আহিব, নে এই থাৰ্ড FVGটোলৈ আহিব? কাৰণ ইয়াততো তিনিটা FVG বনি গ'ল। তো ইয়াৰ পৰাই আপ ট্ৰেণ্ডত গুচি যাব, নে কণ্টিনিউ কৰি দিব ইয়াৰ পৰাই, নে ইয়ালৈ আহিব, নে ইয়াৰ এই থাৰ্ড FVGটোলৈ আহিব? কোনটো FVGলৈ আহিব সেইখিনি আমি শিকিম এতিয়া। একচুৱেলি মানে একজেক্ট কোনটো FVG কাম কৰিব না সেইটো মই শিকাম। আৰু তাৰ কাৰণে ইয়াৰ আগৰ যিটো আমাৰ লেকচাৰ আছিলে, ষ্ট্ৰাকচাৰ মেপিঙৰ যিটো আমাৰ লেকচাৰ আছিলে, সেইটো বহুত ইম্পৰ্টেণ্ট লেকচাৰ। আজি তুমি মাৰ্কেটখনত গৈ FVG এটা বনালে বুলিয়ে তাৰপৰা ট্ৰেড লৈ ল'ব কেতিয়াও নোৱাৰা। ফাৰ্ষ্ট হ'ল মাৰ্কেটখনৰ ট্ৰেণ্ডটো কি, বায়াছ কি, সেইখিনি বস্তু আমি শিকিম। বায়াছ কি, ষ্ট্ৰাকচাৰটো কি বনিছে, কেনেকৈ কি হ'ল, সেইখিনি চাইহে। হয়তো যদি ডাউন ট্ৰেণ্ডৰ থাকে, তুমি আপ ট্ৰেণ্ডৰ FVG পৰা বাই কৰিবা এণ্ড সি ব্ৰেক কৰি গুচি যাব। তাৰ কাৰণে ইয়াৰ আগৰ আমাৰ যিটো ষ্ট্ৰাকচাৰ মেপিঙৰ লেকচাৰ আছিলে, সেইটো ভালদৰে সেইটো চোৱাটো মানে ইম্পৰ্টেণ্ট হয়। আৰু সেই তাৰ লগত কম্বাইন কৰিহে আমি এই ফেয়াৰ ভেলু গেপ, অৰ্ডাৰ ব্লক এইখিনিৰ পৰা আমি ট্ৰেড ল'ম। কেনেকৈ ল'ম, কি কৰিম, আমি আগলৈ পাম। এতিয়া এই প্ৰাইচটো আপ ট্ৰেণ্ডৰ হয়, হয়নে? যেতিয়া প্ৰাইচটা ইয়াত আহিলে, হয়নে, এণ্ড ডাউন আহি সি যেতিয়া ইয়াত IDM কৰিলে, তেন তাত আমাৰ এইটো কি হৈ গ'ল,
ইয়াত IDM কৰাৰ লগে লগে এইটো আমাৰ হৈ গ'ল আমি হায়াৰ হাই পালোঁ মানে এণ্ড সি ডাউন আহিলে ইয়াত বছ কৰি দিলে আৰু যেতিয়া ইয়াত বছ কৰিছে আমাৰ এই লেভেলটো হৈ গ'ল হায়াৰ ল' মানে IDM ই যেতিয়া ইয়াত বছ কৰিছে এইটো আমাৰ হৈ গ'ল হায়াৰ ল' হায়াৰ ল' হৈ যোৱাৰ পিছত এতিয়া কথাটো হ'ল যে সি এই প্ৰাইচটো আপ যোৱাৰ পিছত এই FVGটোৰ পৰা আপ যাব নে এই FVGটোৰ পৰা আপ যাব নে এই FVGটোৰ পৰা আপ যাব ইয়াত আমাৰ তিনিটা FVG বনি গ'ল ফাৰ্ষ্ট ছেকেণ্ড FVG এণ্ড এইটো থাৰ্ড আমাৰ ফেয়াৰ ভেলু গেপটো সি ইয়াৰ পৰা আপ যাব নে ইয়ালৈ আহিব নে এই লাষ্ট FVGটোলৈ আহিব এইটো আমি কেনেকৈ গম পাম ফাৰ্ষ্টত আমি ইয়াৰ IDM হ'ব দিব লাগিব প্ৰাইচটো যেতিয়া আপ গ'ল এণ্ড বছ কৰিলে এণ্ড সি যেতিয়া IDM কৰিব সি হয়তো ইয়াত IDM কৰি দিলে এইটো বছ কৰিলে এই লেভেলটোত বছ কৰিলে এণ্ড ডাউন আহি আপ গ'ল এণ্ড ডাউন আহি এই চুইংটোত যেতিয়া IDM কৰি দিলে IDMৰ তলৰ যিটো FVG IDMৰ যিটো ওচৰত থকা FVG সি সেই FVGটো পাই বাইঙত গুচি যাব সি কেতিয়াবা কি হয় লাষ্ট FVGটো টেপ কৰিবলৈ আৰু সেইটো কাৰণে কি হয় অৰ্ডাৰ ব্লক থাকিব লাগিব অৰ্ডাৰ ব্লক আমি পাম বাট এই লেগটোত যদি কোনো অৰ্ডাৰ ব্লক নাথাকে দেন সি কি হ'ব IDM কৰাৰ পাছত যিটো FVG থাকে তাৰ পৰাই বাইঙত গুচি যাব এই ফেয়াৰ ভেলু গেপখিনি কিছুমান ৰুল আছে ৰুলখিনিও মই অলপ দেখাই দিছোঁ এই যিটো প্ৰাইজ একশ্যন এই যিটো প্ৰাইজ একশ্যন ইয়াত ইনচাইড বাৰৰ ৰুল থাকে যদি এই কেণ্ডেলডাল ইয়াত হ'ল হয় এই কেণ্ডেলডাল ইয়াৰ ইনচাইডত যদি হ'লহেঁতেন ইনচাইডৰ ৰুলখিনি কি ইয়াৰ আগৰ লেকচাৰটোত ভালদৰে বুজোৱা আছে এই কেণ্ডেলডাল যদি ইয়াৰ ইনচাইডত হ'লহেঁতেন দেন আমি ইয়াক ফাৰ্ষ্ট কেণ্ডেল কেতিয়াও মাৰ্ক নকৰোঁ তেতিয়া আমাৰ FVG কোনটো হ'ব তেতিয়া আমাৰ ফাৰ্ষ্ট কেণ্ডেল আমি মাৰ্ক কৰিম এইডাল ফাৰ্ষ্ট কেণ্ডেলৰ হাই এইডাল মাৰ্ক কৰিম এণ্ড ছেকেণ্ড কেণ্ডেল এইডাল আমি নধৰোঁ বিকজ এইডাল ইয়াৰ ইনচাইডত আছে ফাৰ্ষ্ট কেণ্ডেল এণ্ড ছেকেণ্ড কেণ্ডেল এইডালহে বিকজ ইয়াৰ হাইটো এই কেণ্ডেলডালহে লোৱা আছে যদি ইয়াৰ হাইটো এইডালে লোৱা হ'লে তেন আমি ইয়াক ইয়াত আমি ছেকেণ্ড কেণ্ডেল মাৰ্ক কৰিলোহেঁতেন যেতিয়া ইয়াৰ হাইটো ই ল'ব পৰা নাই
এণ্ড ইয়াৰ ইনচাইডত আছে, দেন আমি ইয়াক মাৰ্ক নকৰোঁ। তো আমাৰ ফাৰ্ষ্ট কেণ্ডেল এণ্ড ছেকেণ্ড কেণ্ডেল এণ্ড থাৰ্ড কেণ্ডেল ল' আমি তেতিয়া AFEG মাৰ্ক কৰিম। হয়, আমাৰ FEG তেতিয়া এইটো হ'ব। ইনচাইড বাৰডাল আমি মাৰ্ক নকৰোঁ কেতিয়াও। এইডাল ইয়াৰ ভিতৰত থকা কাৰণে আমি মাৰ্ক নকৰোঁ। এইটো ফাৰ্ষ্ট কেণ্ডেল ধৰিলোঁ, ফাৰ্ষ্ট কেণ্ডেলৰ হাই এণ্ড ছেকেণ্ড কেণ্ডেল আমি এইডাল ধৰিম, বিকজ ইয়াৰ হাইটো এই কেণ্ডেললৈ লোৱা আছে এণ্ড এই থাৰ্ড কেণ্ডেলডালৰ ল'। আমাৰ তেতিয়া FEG এইটো হ'ব। নাও এতিয়া অলপ ডাউন ট্ৰেণ্ডৰ FEG দেখাই দিছোঁ। ডাউন ট্ৰেণ্ডত আমাৰ কি হ'ব, আমি আপ ট্ৰেণ্ডত কি হৈছিলে, আমি ফাৰ্ষ্ট কেণ্ডেলডালৰ হাই লৈছিলোঁ, ছেকেণ্ড কেণ্ডেলডাল বাদ দি এণ্ড থাৰ্ড কেণ্ডেলডালৰ ল' লৈছিলোঁ। ডাউন ট্ৰেণ্ডত আকৌ তাৰ উল্টাটো হ'ব। ডাউন ট্ৰেণ্ডত আমি ফাৰ্ষ্ট কেণ্ডেলডালৰ ল' মাৰ্ক কৰিম এণ্ড ছেকেণ্ড কেণ্ডেলডাল বাদ দি এণ্ড এই থাৰ্ড কেণ্ডেলডালৰ হাইটো মাৰ্ক কৰিম। এণ্ড ইয়াত এইটো ফাৰ্ষ্ট কেণ্ডেলৰ ল'টো মাৰ্ক কৰিম এণ্ড ছেকেণ্ড কেণ্ডেল বাদ দি থাৰ্ড কেণ্ডেলডালৰ হাইটো মাৰ্ক কৰিম। এইটো আমাৰ ফেয়াৰ ভেলু গেপ। অ'কে, এইটো আমাৰ ডাউন ট্ৰেণ্ডৰ ফেয়াৰ ভেলু গেপ। ইয়াৰ ল' ইয়াৰ হাই, এইটো আমাৰ ফেয়াৰ ভেলু গেপ। ইয়াৰ ল' ইয়াৰ হাই, এইটো আমাৰ ফেয়াৰ ভেলু গেপ। এইটো মিড যদি থাকে, এই কেণ্ডেলৰ লগত এই কেণ্ডেলৰ যদি মিড থকালে, দেন আমি ইয়াক ফেয়াৰ ভেলু গেপ মাৰ্ক নকৰোঁ, বিকজ এইটো ইয়াত কোনো গেপ নাই, এইটো মিড হৈ আছে, তো এইটো ফেয়াৰ ভেলু গেপ নহয়। অ'কে, নাও আমি অৰ্ডাৰ ব্লকটো লাৰ্ণ কৰোঁ। অৰ্ডাৰ ব্লকটো লাৰ্ণ কৰাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ যে অৰ্ডাৰ ব্লক কি হয়। অৰ্ডাৰ ব্লক হ'ল এনেকুৱা এডাল কেণ্ডেল য'ত বিগ মানিৰ অৰ্ডাৰখিনি প্লেচ হৈ থাকে। সেই কেণ্ডেলডালে হ'ল অৰ্ডাৰ ব্লক। এই অৰ্ডাৰ ব্লকটোৰ কাৰণে ষ্ট্ৰাকচাৰ মেপিংটো দৰকাৰ হ'ব। প্ৰাইচটো আপ গৈ যেতিয়া IDM কৰিলে, ইয়াত IDM কৰিলে এণ্ড IDM কৰাৰ লগে লগে আমাৰ কি হ'ল, হায়াৰ হাই এণ্ড যেতিয়া বছ হ'ল, দেন আমাৰ কি কনফাৰ্ম হ'ল, হায়াৰ ল'। নেক্সট যেতিয়া ই IDM কৰিব, দেন তাৰ পাছত আমি FEG আৰু অৰ্ডাৰ ব্লক মাৰ্ক কৰিব লাগিব। FEG আৰু অৰ্ডাৰ ব্লকখিনি আমি ফাইণ্ড আউট কৰিব লাগিব। IDM নোহোৱালৈকে কোনো FEG বা অৰ্ডাৰ ব্লক ফাইণ্ড আউট কৰিব নালাগে। আমি IDM হোৱাৰ পাছতহে চাম FEG এণ্ড অৰ্ডাৰ ব্লকখিনিতে, তাৰ পাছতহে আমি ফাইণ্ড আউট কৰিম যে কোনটোৰ পৰা যাব পাৰে। এণ্ড এই যেতিয়া ইয়াত IDM হৈ গ'ল, এই যিটো লেগ আছিল চেলিঙৰ, সেই চেলিঙৰ লেগটোত একদম লাষ্ট কোনডাল চেলিং কেণ্ডেল, সেইডালে হ'ল আমাৰ অৰ্ডাৰ ব্লক। যেতিয়া প্ৰাইচ এটা আপ ট্ৰেণ্ডত থাকে, তাৰ যিটো চেলিং বছ কৰাৰ পিছত যিটো চেলিং লেগ, সেই চেলিং লেগটো যিডাল লাষ্ট কেণ্ডেল, যিডাল চেলিঙৰ লাষ্ট
চেলিং কেণ্ডেল এণ্ড সেইডালেই হ'ল আমাৰ অৰ্ডাৰ ব্লক। এইডাল চেলিং কেণ্ডেল, লাষ্ট চেলিং এই লেগটো লাষ্ট চেলিং কেণ্ডেল কোনডাল? এইডাল হ'ল অৰ্ডাৰ ব্লক। অৰ্ডাৰ ব্লকৰ কিছুমান ৰুল থাকে। অৰ্ডাৰ ব্লক ভেলিড তেতিয়াই হ'ব যেতিয়া সেই লাষ্ট চেলিং কেণ্ডেলডালৰ লগত এটা FVG থাকিব। এই যিডাল লাষ্ট চেলিং কেণ্ডেল তাৰ লগত এটা FVG আছেনে? এইটো এটা FVG আছেনে? যদিহে এই অৰ্ডাৰ ব্লকটো ওপৰত কোনো FVG নাথাকে তেন সেইটো ভেলিড অৰ্ডাৰ ব্লক নহয়। দেন এনেকুৱা কেছত আমি কি কৰিম? এইটো কাটি দিছোঁ। ড্ৰয়িংখিনি ৰিমুভ কৰি দিছোঁ। এই অৰ্ডাৰ ব্লকটোৰ লগত FVG আছিলে। অৰ্ডাৰ যোন ICTৰ মতে অৰ্ডাৰ ব্লকৰ লগত FVG থাকিলেহে সেইটো এটা ভেলিড অৰ্ডাৰ ব্লক আমি ধৰিব পাৰোঁ। এণ্ড আৰু এটা কথা, অৰ্ডাৰ ব্লকৰ কোনো কালাৰৰ লগত হয়তো সেইডাল গ্ৰীণ কেণ্ডেলো হ'ব পাৰিলেহেঁতেন। ইয়াত হয়তো এডাল গ্ৰীণ কেণ্ডেল হোৱা হ'লেও আমি ইয়াক অৰ্ডাৰ ব্লক ধৰিব লাগিলেহেঁতেন, কাৰণ ইয়াত চেলিং চবতছে লাষ্টলৈকে আছে। যেতিয়া এই অৰ্ডাৰ ব্লকটোৰ লগত কোনো FVG নাছিলে, এনেকুৱা কেছত আমি কি কৰিম? নেক্সট কেণ্ডেলডাল চাম যে তাৰ লগত কিবা FVG আছে নেকি, হয়নে? এই কেণ্ডেলৰ লগত FVG আছেনে? দেন আমাৰ এই অৰ্ডাৰ ব্লকটো শ্বিফ্ট হৈ কি হ'ব? এইটো আমাৰ অৰ্ডাৰ ব্লক হৈ যাব। বিকজ ইয়াৰ লগত এটা FVG আছে। এতিয়া ইয়াৰ লগতো FVG আছে। ইয়াক আমি অৰ্ডাৰ ব্লক মানিম নি? ইয়াক আমি অৰ্ডাৰ ব্লক মানিব নোৱাৰোঁ, বিকজ এই কেণ্ডেলডালৰ ওপৰত FVG নাছিলে কাৰণে আমি নেক্সট কেণ্ডেলডাল অৰ্ডাৰ ব্লক ধৰিব লাগিব, যদিহে তাৰ লগত FVG থাকে। এণ্ড এই কেণ্ডেলডালৰ লগত FVG আছে, তো আমাৰ প্ৰাইচটো ইয়ালৈ নাহে, এই অৰ্ডাৰ ব্লকটোলৈ নাহে, আমাৰ প্ৰাইচটো এই অৰ্ডাৰ ব্লকটোলৈ আহিব। এই অৰ্ডাৰ ব্লকটো টেপ কৰিব এণ্ড গুচি যাব। আৰু এটা কথা, যদি ইয়াৰ লগত FVG, ইয়াৰ লগত যেনিবা এটা FVG আছিলে, বাট এই কেণ্ডেলডাল ল'টো ইয়ালৈকে আছে, হ'ব পাৰে এই চেলিঙৰ লাষ্ট চেলিং কেণ্ডেল এইডাল, লাষ্ট ৰেড এই লেগটো কেণ্ডেল এইডাল এণ্ড ইয়াত FVG আছে, বাট নেক্সট কেণ্ডেলডাল গ্ৰীণ হ'লেও ইয়াত সেই কেণ্ডেলডালৰ চবতছে বেছি চেলিং আছে। মানে এই কেণ্ডেলডাল ৰেড হ'ব পাৰে, বা এই কেণ্ডেলডাল লগত FVG থাকিব পাৰে, বা এই কেণ্ডেলৰ চেলিং আছে বুলি আমি ইয়াক অৰ্ডাৰ ব্লক ল'ব নোৱাৰোঁ, কাৰণ নেক্সট কেণ্ডেলডালৰ হয়তো গ্ৰীণ হয় বাইং কেণ্ডেল এডাল, বাট ইয়াৰ এই কেণ্ডেলডালত চবতছে বেছি চেলিং আছে, ইয়াৰো ল'টো এই কেণ্ডেলডালে লৈ আছে। তো আমি এনেকুৱা কেছত এই কেণ্ডেলডালে অৰ্ডাৰ ব্লক মানিব লাগিব, লাগিলে ইয়াত FVG থাককে, চবতছে বেছি চেলিং আছে ক'ত? এই কেণ্ডেলডালত আছে, যাৰ ল'টোৱে এই কেণ্ডেলডালৰ ল'টো লৈ আছে। ইয়াত চবতছে বেছি চেলিং আহিছিলে, হয়নে? ইয়াত চবতছে বেছি চেলিং আহিছিলে, তো এই কেণ্ডেলডাল আমি অৰ্ডাৰ ব্লক মানিব লাগিব। অ'কে,
নহয় এতিয়া ডাউন ট্ৰেণ্ডৰ এটা দেখাই দিছোঁ ডাউন ট্ৰেণ্ডত প্ৰাইচটো ইয়াত আইডিএম কৰিলে যেতিয়া আইডিএম কৰিছে তেনে আমাৰ কি হৈছে লোৱাৰ ল' কনফাৰ্ম হৈছে হয়নে লোৱাৰ হাই কেতিয়া কনফাৰ্ম হ'ব যেতিয়া এই লোৱাৰ ল'টো ব্ৰেক কৰি আমাৰ বছ কৰিব বছ কৰাৰ লগে লগে আমাৰ লোৱাৰ হাই কনফাৰ্ম হৈছে এণ্ড নেক্সট যেতিয়া প্ৰাইচটো ডাউন গৈ এটা আইডিএম কৰিব ইয়াত যেতিয়া ইয়াত এটা আইডিএম কৰিব দেন আমি অৰ্ডাৰ ব্লক এফভিজি ফাইণ্ড আউট কৰিব লাগিব মানে এই লেগটোত ডাউন ট্ৰেণ্ডত এই লেগটোত চবতছে হায়েষ্ট বাইং থকা কেণ্ডেল কোনডাল সেইটোৱে হ'ব ডাউন ট্ৰেণ্ডৰ অৰ্ডাৰ ব্লক আপ ট্ৰেণ্ডত আমি চাইছিলোঁ হায়েষ্ট চেলিং থকা কেণ্ডেল এণ্ড ডাউন ট্ৰেণ্ডত তাৰ উল্টা হ'ব হায়েষ্ট বাইং থকা কেণ্ডেল আমাৰ অৰ্ডাৰ ব্লক এই কেণ্ডেলডাল হয়তো গ্ৰীণত আছে বাট বাইং চবতছে বেছি এই কেণ্ডেলডালত আছে হয়নে এণ্ড এই কেণ্ডেলডালৰ লগতে এটা এফভিজিও বনি আছে এই সেইকাৰণে আই চি টিৰ মতে কালাৰ অৰ্ডাৰ ব্লকৰ কালাৰ কোনো মেটাৰ নকৰে লাগিলে সি গ্ৰীণেই হওক বা ৰেডেই হওক বাট চেলিঙৰ ডাউন ট্ৰেণ্ডত আমাৰ হায়েষ্ট বাইং কেণ্ডেলডাল এণ্ড বাইঙত আমাৰ হায়েষ্ট চেলিং কেণ্ডেলডাল চবতছে আপ ট্ৰেণ্ডত আমি চাব লাগিব যে চবতছে চেলিং কোনডাল কেণ্ডেলত আছে এণ্ড ডাউন ট্ৰেণ্ডত চাব লাগিব চবতছে বাইং কোনডাল কেণ্ডেলত আছে সেইডালে হ'ল আমাৰ অৰ্ডাৰ ব্লক এণ্ড তাৰ লগত সদায় এফভিজি থাকিব লাগিব তেতিয়াহে সেই অৰ্ডাৰ ব্লকটো ভেলিটো মানিব পাৰিম এণ্ড নাও এই এফভিজি অৰ্ডাৰ ব্লকৰ পৰা আকৌ ডাউন গুচি আহিব অ'কে ইমানলৈকে আৰু এটা কেতিয়াবা কণ্ডিশ্যন এটা হয় কিছুমান কণ্ডিশ্যন এনেকুৱা হয় যে আইডিএম কৰিলে এই আইডিএমৰ পাছত এইটো এটা আপ ট্ৰেণ্ড ইয়াত আইডিএম কৰিলে এণ্ড আইডিএম কৰাৰ লগে লগে আমাৰ কি হ'ল হায়াৰ হাই কনফাৰ্ম হ'ল এণ্ড হায়াৰ ল' কনফাৰ্ম কেতিয়া হ'ব যেতিয়া ইয়াত বছ কৰিব এই লেভেলটোত যেতিয়া বছ কৰিব কি হ'ল এই বছ কৰিবলৈ যাওঁতে কেতিয়াবা কেইবাটাও চুইং বনায় এণ্ড এই চুইংখিনিত ইয়াত হয়তো কেইবাটাও অৰ্ডাৰ ব্লক বনিব পাৰে এইটো এটা
কেইবাটাও অৰ্ডাৰ ব্লক বনিব পাৰে হয় ইয়াত 3টা অৰ্ডাৰ ব্লক বনিব নাও প্ৰাইচটো এতিয়া কোনটো অৰ্ডাৰ ব্লক লাগিব এনেকুৱা কেছত আমি কি কৰিব লাগিব এই ফাৰ্ষ্ট অৰ্ডাৰ ব্লকটো এই ছেকেণ্ড অৰ্ডাৰ ব্লক এই লাষ্ট অৰ্ডাৰ ব্লকটো এই দুটা অৰ্ডাৰ ব্লক আমাৰ কাৰণে ইম্পৰ্টেণ্ট থাকিব এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নাথাকিব তেতিয়া কি হ'ব প্ৰাইচটো হয়তো এই অৰ্ডাৰ ব্লকটোৰ পৰা বাইং গুচি যাব নহ'লে এই লাষ্ট অৰ্ডাৰ ব্লকটোৰ পৰা আহিব এই অৰ্ডাৰ ব্লকটোত হয়তো কেতিয়াবা আহি অলপ দেখাব পাৰে ৰিজেকশ্যন পোৱা বাট এনেকৈ ইয়াৰ পৰা আকৌ ডাউন আহি ইয়ালৈ গুচি যাব এই সেইকাৰণে আমি এই ফাৰ্ষ্ট অৰ্ডাৰ ব্লক আৰু এই লাষ্ট অৰ্ডাৰ ব্লকটোত ইম্পৰ্টেণ্ট দিম এনেকুৱা কেছত আৰু কোনটো অৰ্ডাৰ ব্লকৰ পৰা যাব কেনেকৈ গুচি যাব সেইখিনি আমি আহিবলৈ লেকচাৰত পাম বহুতো লেকচাৰ আছে যিখিনিত বায়াছ কেনেকৈ ফাইণ্ড আউট কৰে চেল চাইড লিকুইডিটি বাই চাইড লিকুইডিটি কেনেকৈ লয় বহুতো তেনেকুৱা আছে যেনে CRT আৰু BC CB তেনেকুৱা বহুতো লেকচাৰ আহিবলগীয়া আছে সেইখিনি গোটেই লেকচাৰখিনি কমপ্লিট কৰাৰ পাছত আমি এটা ভালদৰে আমি এনালাইজ কৰি বুজি পাম যে মাৰ্কেটখনৰ ডাইৰেকশ্যন কিনি হ'ব কি হ'ব এই গোটেইখিনি বস্তু বুজি লোৱাৰ পাছতহে আমি ভালদৰে এনালাইজ কৰিব পাৰিম নাও আমি এতিয়া অলপ লাইভ চাৰ্টত চাওঁ বস্তুখিনি আমি অলপ এতিয়া ডাউন ট্ৰেণ্ডত চাওঁ এই প্ৰাইচটো মন কৰ এই প্ৰাইচটো এটা ডাউন ট্ৰেণ্ডত আহিছে হয়নে এণ্ড ডাউন আহি ইয়াত কি হৈছে আমাৰ IDM কৰিছে হয়নে এণ্ড IDM কৰাৰ পিছত এইটো মন কৰিব এইডাল এডাল ফাৰ্ষ্ট কেণ্ডেল ধৰিব লাগিব আমি এণ্ড ফাৰ্ষ্ট কেণ্ডেলৰ কি আছিলে ল'টো এণ্ড ছেকেণ্ড কেণ্ডেল এইডাল আমি ফাৰ্ষ্ট কেণ্ডেল এইডাল ছেকেণ্ড কিয় নধৰিলোঁ বিকজ এইটো এটা ইনচাইড হৈ আছে এই গোটেইখিনি কেণ্ডেল এই কেণ্ডেলডালৰ ভিতৰত ইনচাইড হৈ আছে তো আমি যে নেক্সট আমি এতিয়া ৰিচেণ্ট যোনটো পাইছিলোঁ যে ইনচাইড বাৰৰ ৰুল কি আছিলে কেনেকৈ আছিলে আমি কি হ'ব এই নেক্সট কেণ্ডেলডাল আমি ছেকেণ্ড নধৰোঁ বিকজ এই কেণ্ডেলৰ ভিতৰত এই কেণ্ডেলখিনি ইনচাইড হৈ আছে হা তো আমাৰ কি হ'ব ছেকেণ্ড কেণ্ডেল এইডাল যিহেতু এইটো এটা গেপ ডাউন এইডাল আমাৰ কি হ'ব ছেকেণ্ড কেণ্ডেল হা এণ্ড এই থাৰ্ড কেণ্ডেলডালৰ হাইটো আমি মাৰ্ক কৰিলোঁ এইটো এটা আমাৰ FEG আছিলে এণ্ড এই FEGৰ পৰা এই IDM যেতিয়া কৰিছিলে ইয়াত আমাৰ লোৱাৰ ল' মাৰ্ক হৈছিলে এণ্ড লোৱাৰ হাই আমি কেতিয়া পালোঁ যেতিয়া এই FEGটো দিছে এই ইয়াৰ ল'টো এণ্ড এই ছেকেণ্ড কেণ্ডেল বাদ দিয়া থাৰ্ডটো এইটো এটা FEG হয়নে এই FEGটোৰ পৰা ডাউন আহি যেতিয়া ইয়াক বছ কৰিছে দেন আমি কি পাইছোঁ ইয়াত আমি
lower high. And now price to again down ahiri up goal and etu amar IDM hone etu amar IDM and IDM jetia hol IDM jetia hol amar ki hol lower low palo ami and lower high ketia pam jetia hiyak break korise jetia boss korise ami lower high paisu and lower high to ko pa ahise ei first candle dal nije এটা এটা অর্ডার ব্লক হয় না লগত এফপিজি আছে না কি কৈছিলো হে লেগ টুৰ যেটো হাইয়েস্ট বাইং ক্যান্ডেল কুণ্ডাল এডাল এটো এটা অর্ডার ব্লক হয় না আমার এই গুটেটো এটা অর্ডার ব্লক হয় না এটা এটা অর্ডার ব্লক and order block লগত কি আছে FPG and এটো আমাৰ এটা valid মানে valid order block and এই order block to tap কৰিয়ে লগালক ডাউন আহিছে and আমাৰ বস হৈছে হয়নে এটো এটা valid হয়নে এটো আমাৰ FPG আছিল and ইয়াপা ডাউন আহিলে IDM হোৱা পিছত এটোৱে ৰিসেন্ট FPG আছিল ইয়াপা ডাউন আহিলে and ইয়াত IDM যেতিয়া হল ইয়াত কি হল এটা অর্ডার ব্লক এন্ড এফপিজি আছিল মানে এন্ড এই অর্ডার ব্লক এন্ড এফপিজি টুপা বস কৰি দিলে এন্ড নেক্সট তেনেকে গৈ আছে না এটা যদি আমি না হতে অলপ আপ ট্রেন্ডত চাও এটো এই প্রাইসটো যেটা ডাউন আহিছে হ্যাঁ ইয়াত কি হল আইডিএম কৰিলে হ্যাঁ ইয়াত আইডিএম হোৱাৰ পিছত অর্ডার ব্লক লাস্ট লেগ এটো আছিল অর্ডার ব্লক বাট কি হল এই অর্ডার ব্লকটো লগত এফপিজি নাছিল দেন আমাৰ কি হৈ গ'ল এইটো তা অর্ডার ব্লক এন্ড এফপিজি হ্যাঁ এই অর্ডার ব্লক এন্ড এফপিজি ট্যাপ কৰি ইয়াত কি হল বস কৰি দিলে এন্ড আমাৰ ইয়াত হায়ার হাই ইয়াত হায়ার লো পালো আরে নেক্সট যেটা ডাউন আহিছে এই লেভেলটোত কি হল আইডিএম কৰি দিলে ইয়াত আইডিএম কৰাৰ পিছত সেম নিজে ইয়াত মন কৰিব ইয়াত ইনসাইড বাৰ যিটো ইয়াক আমি অর্ডার ব্লক লব লাগিব বিকজ এ তিনডালটো এই ক্যান্ডেলৰ ভিতৰত আছে তো এডাল ইনসাইড বাৰ আৰু এইটোৱে লাস্ট সেলিং আছিলে এন্ড আমি ইয়াক আৰু ইয়াৰ ওপৰত এটা এফপিজিও আছে এন্ড এই অর্ডার ব্লক এন্ড ইয়াৰ ওপৰত এফপিজি হয়নে এন্ড এই ইয়াত গৈ কি হৈছে বস তার লগে লগে আমার এইগিটা কি হয়েছে আইডিএম পোৱাৰ লগে লগে হায়ার হাই এন্ড বস কৰাৰ লগে লগে হায়ার লো হ্যাঁ বুঝি পাইছা বস্তুখিনি দিয়া এই ইনসাইড বাৰটো কেনেকৈ কাম কৰে এতিয়া লাহে লাহে গম পাইছে ইয়াক আমি এডাল সিঙ্গল ক্যান্ডেল ধৰিছো আৰু এইটোৱে আছিলে লাস্ট সেলিং এন্ড ইয়াৰ লগত এটা এফপিজি আছে এন্ড
আহি IDM কৰিছে, এটা ৰিচেণ্ট যিটো আছিলে তাক টেপ কৰি এণ্ড বছ। ঠিক আছে, আজিৰ লেকচাৰটো ইমানেই আছিলে। নেক্সট লেকচাৰ আমি ব্লকছখিনি শিকিম, যিখিনি আমাৰ মিটিগেশ্যন ব্লক, ব্ৰেকাৰ ব্লক, ভেকুৱাম ব্লক সেইখিনি শিকিম। তাৰ লগতে আমি অলপ শিকিম লিকুইডিটি ভইডছ, ইমবেলেঞ্চ, সেইখিনি বস্তু আমি আহিবলগীয়া লেকচাৰ শিকিম। ঠিক আছে, বাই।